ৰহাত দলঙৰ অভাৱত টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰাৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন কেইবাখনো গাঁৱৰ ৰাইজ দলং নিৰ্মাণৰ বাবে কেইবাবাৰো জনপ্ৰতিনিধিক আবেদন নিবেদন কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে আৰু উপায়ন্তৰ হৈ ৰজাঘৰলৈ বাট নাচাই নিজেই দলং নিৰ্মাণৰ বাবে ওলাই আহিল অঞ্চলটোৰ লোকসকল আৰু সবিশেষ জনাব আমাৰ সাংবাদিক অসীম ছাত্ৰীয়ে উন্নয়নৰ শ্লোগান গোৱা অথবা উন্নয়নৰ ঢাক ঢোল বজোৱাই বিজেপি চৰকাৰখনৰ দিনতে কিন্তু এতিয়া ৰাইজে নিজে কৰিব লগা হৈছে নিজৰ যাতায়াতৰ ব্যৱস্থা হয় মই বৰ্তমান উপস্থিত আছো ৰহাৰ হাৰিয়ামুখত আৰু হাৰিয়ামুখত দেখিবলৈ পোৱা গৈছে যে ৪-৫খন গাঁৱৰ ৰাইজে আচলতে এইদৰে যি কলং নৈৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ কৰি আছে আৰু এইদৰে ৰজাঘৰলৈ বাট নাচাই বছৰে বছৰে আচলতে নিজেই এইদৰে নিজৰ যি যাতায়াতৰ ব্যৱস্থা সেই যাতায়াতৰ ব্যৱস্থা কৰি আহিছে এয়া পৰিৱেশ মই দেখুৱাইছো প্ৰতিনিধি আমাৰ দৰ্শকসকলক আৰু এটা কথা ক'ব লাগিব যে এই ৪-৫খন গাঁৱৰ যি ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীও কিন্তু এই কলং নৈ পাৰ হৈ বিদ্যালয়লৈ অহা যোৱা কৰে আৰু এই বাঁহৰ সাঁকোৰ ওপৰে আচলতে অহা যোৱা কৰি আহিছে আৰু জমৰ যাত্ৰা ভুগি আহিছে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে এই গাঁওকেইখনৰ আচলতে ৰাইজ ওলাই আহিছে পুৰুষ মহিলা সকলো সমানে ওলাই আহিছে আৰু সকলো এইদৰে যি দলং নিৰ্মাণ সেই দলং নিৰ্মাণত তেওঁলোকে লাগি আছে আৰু দলং নিৰ্মাণ কৰি আছে বাঁহৰ দলং মই কথা পাতিবলৈ চেষ্টা কৰিম এগৰাকী ব্যক্তি আছে এগৰাকী বৃদ্ধ ব্যক্তি আছে তেওঁ দলঙৰ সেই কামত ব্যস্ত হৈ আছে মই তেওঁৰ সৈতে কথা পাতিব চেষ্টা কৰিম এই দলংখনে আমাক মানে অতিকৈ চিন্তাত পেলাই আমাৰ এই বাঁহৰ দলংখন হাৰিয়ামুখ হাতীবোৱা হগলতলি এনেকৈ বহুতখন গাঁৱৰ এই সংযোগী পথ গতিকে ইয়াত কণ ল'ৰা ছোৱালীবিলাক আহি পেলাই এক্সিডেণ্টো হয় স্কুললৈ কমে ৩০-৩৫ জন ল'ৰা ছোৱালী আজি ৪০-৫০ বছৰে এনেকে ল'ৰা ছোৱালী অহা যোৱা কৰে গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ সকাতৰে অনুৰোধ জনাওঁ যে এই দলংখন বাঁহৰ দলঙৰ ঠাইত অন্ততঃ কাঠৰ দলং এখন দিলেও আমাৰ যাতায়াতৰ সুবিধা হয় আৰু ইয়াত শ বিঘা মাটি খেতিৰ কাৰণে ইখন গাঁৱৰ ৰাইজ সিফালে আহিব নোৱাৰে ইখন গাঁৱৰ ৰাইজ সিফালে যাব নোৱাৰে এনেকুৱা যাতায়াতৰ অৱস্থা আহি পৰে গতিকে এখন বাঁহৰ দলঙৰ জেগাত এখন যদি কাঠৰ দলঙো হয় তে মানুহখিনি ৰাইজখিনি উপকৃত হ'ব পাৰিব নিশ্চয় যিহেতু ৪-৫খন গাঁৱৰ বাবে আচলতে একমাত্ৰ যাতায়াতী পথ এইটো আৰু তেওঁ উল্লেখ কৰিছে এগৰাকী ব্যক্তিয়ে উল্লেখ কৰিছে যে এই বাটেৰে অহা যোৱা কৰোঁতে এই বাঁহৰ দলঙেৰে অহা যোৱা কৰোঁতে কিন্তু বহু সময়ত আচলতে ছাত্ৰ ছাত্ৰী আচলতে দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এগৰাকী ব্যক্তি আছে তেওঁৰ কাষলৈ যাম যিহেতু বাঁহৰ দলঙৰ ওপৰে যাতায়াত আৰু জৰুৰীকালীন সেৱাসমূহ আপোনালোকে কেনেধৰণে লাভ কৰে হয় আমাৰ যিহেতুকে আমাৰ ইয়াত আমাৰ কেইবাখনো গাঁও আছে ইটো পাৰে হাতীমুৱা হগলতলি এনেকে পদুমণিকে আদি কৰি যিহেতুকে আমাৰ ইয়াত মহিলাসকলৰ ক্ষেত্ৰত যিবিলাক গৰ্ভৱতী মহিলা আমাৰ নিবলৈও বৰ এটা অসুবিধা কেতিয়াবা আমি নাৱে পাৰ কৰিব লাগে যিহেতুকে আমাৰ ইয়াত আমাৰ হাতীমুৱাটো স্কুল আছে আৰু অংগনবাদী আছে লগতে আপোনাৰ আশা কৰ্মীও আছে কিন্তু তেওঁলোকেও মানে এই দলঙৰ ওপৰত দিয়ে বহুত কষ্ট কৰি কেতিয়াবা দলংখন যদি বানপানী অলপ ভাগি যায় তেতিয়াহ'লে আমি নাৱেৰে সৈতে মানে গৰ্ভৱতী মহিলা পাৰ কৰি পেলাই আমি ৰহা বা নগাঁও এনেকৈ চিকিৎসাৰ কাৰণে আমি নিবলগীয়া হয় গতিকে আমি বৰ এটা অৱস্থাত আছো বহু বছৰ ধৰি এনেকেই অসীম ছাত্ৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো